বহুতে মোক সুধি আছে যে এইবাৰ মে' মাহৰ যোনটো নিযুত মইনা আঁচনি সেই নিযুত মইনা আঁচনি পইচাটো সোমোৱা নাই। তাৰ কাৰণটো কি? এতিয়া চোৱা, ইলেকশ্যনৰ ৰিজাল্টটো সিদিনাখন দি গৈছে। এখন চৰকাৰ ভাগিবলৈ যেতিয়া নতুনকৈ আৰম্ভ হয়, তাত কিছুমান সময়ত কিছুমান সময়কাল এনেকুৱা হয় যে যোনখিনি আঁচনি দিয়া থাকে, আগৰ চৰকাৰখনে যোনখিনি আঁচনি দি থৈছিলে, সেই আঁচনিখিনি আকৌ যেতিয়া পইচা সোমাবৰ কাৰণে নতুন চৰকাৰ এখন গঠন হোৱাৰ পিছত পইচাখিনি সোমাবৰ কাৰণে টাইম লয়। সেইকাৰণে দেৰিকৈ হ'লেও এই মে' মাহতে সোমাব লাগে, কাৰণ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা একো নটিচ অহা নাই যে তাৰ আঁচনি যোনখিনি আছে, অৰুণোদয়ে হওক বা কৃষকৰে হওক, নহ'বা তোমালোকৰ নিযুত মইনা বা জীৱন প্ৰেৰণাৰে হওক, সেই গোটেইখিনিৰে কোনো তেনেকৈ একো নটিচ অহা নাই। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। প্ৰব্লেমটো হৈছে, সেইটো গম পাইছোঁ, কিন্তু ইমান চিন্তনীয় বিষয় নহয়, কাৰণ তেনেকৈ একো নটিচ অহা নাই যিহেতু নিদিওঁ বুলি। সেইকাৰণে দুদিনমান ধৈৰ্য ধৰা, হয়তো মে' মাহৰ শেষৰ ফালে, আজিতো মে'ৰ 20 তাৰিখেই হ'ল, মে' মাহৰ শেষৰ ফালে হয়তো তোমালোকৰ সোমাব লাগে। কাৰণ যদি তেনেকৈ কিবা অফিচিয়েল নটিফিকেশ্যন আহে, তেনেকুৱা যদি কিবা নিউজ আহে, নিশ্চয় মই তোমালোকৰ ভিডিঅ' কৰোঁতে জনামেই। আৰু তেতিয়ালৈকে ৱেইট কৰা, হয়তো তেনেকুৱা একো নহ'বও পাৰে, নোহোৱাটোৱেই বিচাৰোঁ। তাতে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।